নমস্কাৰ চাৰ্ভাইকেল ৰেডিকুলোপেথী হ'ল এটা মেডিকেল টাৰ্মিনলজি। ইয়াৰ অৰ্থ হ'ল আমাৰ ডিঙিৰ পৰা যিবিলাক নাৰ্ভ ওলায় আমাৰ হাত আৰু আঙুলিক ছাপ্লাই কৰে, সেই নাৰ্ভবিলাকত যদি যিকোনো ধৰণৰ হেঁচা পৰে তেতিয়াহ'লে আমাৰ জ্বলা পোৰা, বিষ, জিনজিননি আৰু ক্ৰনিক কেছবিলাকত হাতৰ দুৰ্বলতাও হোৱা দেখা যায়। আজিৰ এই ভিডিঅ'ত মই আপোনালোকক কিছুমান ব্যায়াম দেখুৱাম যাৰ সহায়ত আপোনালোকে চাৰ্ভাইকেল স্পাইন হেল্ডি কৰি ৰাখিব পাৰিব আৰু লগতে চাৰ্ভাইকেল ৰেডিকুলোপেথীৰ সমস্যাসমূহৰ পৰাও আঁতৰত থাকিব পাৰিব। যদি আপোনালোক এই ভিডিঅ'টোলৈ নতুনকৈ আহিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেনেহ'লে বলক আজি আমি ব্যায়ামসমূহ আৰম্ভ কৰোঁ। বন্ধুসকল, যিকোনো ধৰণৰ ডিঙিৰ বিষৰ সমস্যাত ট্ৰেপেজিয়াছ মাচল টান হোৱা দেখিবলৈ পোৱা যায়। গতিকে এই মাচলডালক ঢিলা কৰাটো অত্যন্ত আৱশ্যকীয়। এই মাচলডালে আমাৰ ডিঙি আৰু বাহুক কানেক্ট কৰে আৰু এই মাচল টাইটনেছৰ কাৰণেই চাৰ্ভাইকেল ৰেডিকুলোপেথী হোৱা দেখা যায়। গতিকে পোনপ্ৰথমে আমি এই মাচলডাল ষ্ট্ৰেচ কৰিম। প্ৰথমে যিখন হাতত প্ৰব্লেম আছে সেই হাতখন পিছলৈ ঘূৰাই ল'ম। এই ব্যায়ামটোত আমি সোঁহাতৰ ৰেডিকুলোপেথীৰ ব্যায়াম দেখাইছোঁ আৰু বাওঁ হাতেৰে ওপৰৰ পৰা মূৰটো ওলোটা ফালে টানিম। এনে কৰিলে আপাৰ শ্বল্ডাৰ আৰু ট্ৰেপেজিয়াছ মাচলত বহুত ভাল ষ্ট্ৰেচ ফিল কৰিব। এই ব্যায়ামটো আপুনি দিনত 2 বাৰ কৰিব পাৰে আৰু প্ৰত্যেক বাৰতে 5 ছেকেণ্ড হোল্ড কৰি 10 বাৰকৈ কৰিব পাৰে। আমাৰ দ্বিতীয় ব্যায়ামটো হ'ল চিন টাক এক্সাৰচাইজ। ফৰৱাৰ্ড হেড বা হাঞ্চবেক প'শ্চাৰ আদিৰ কাৰণেও এই ব্যায়াম অত্যন্ত উপযোগী। এই ব্যায়ামে আমাৰ চাৰ্ভাইকেল ফ্লেক্সাৰ মাচলক ষ্ট্ৰং কৰে, লগতে প'ষ্টাৰেল ইছ্যু টান হৈ যোৱা ছাব অচিপিটেল মাচলকো ষ্ট্ৰেচ কৰে। এই ব্যায়ামটো কৰিবৰ বাবে আপুনি পোনকৈ বহিব আৰু আঙুলিৰে গাইড কৰি ডিঙিটো 90 ডিগ্ৰী পিছলৈ লৈ যাব লাগিব। এবাৰ ছাইড ভিউৰ পৰাও চাই লওঁ কেনেকৈ ডিঙিটো পিছলৈ লৈ যাব আৰু 5 পৰা 10 ছেকেণ্ড ধৰি ৰাখিব আৰু এৰি দিব লাগিব। মন কৰিব যে ইয়াত হাতৰ কোনো শক্তিৰ ব্যৱহাৰ নহয়, মাথো গাইড কৰিবৰ কাৰণেহে আঙুলিৰ ব্যৱহাৰ কৰিব। চিনটাক অত্যন্ত প্ৰভাৱশালী ব্যায়াম ডিঙিৰ প'ষ্টাৰেল ইছ্যুজৰ কাৰণে। এই ব্যায়ামটো আপুনি দিনত 2 বাৰ কৰিব পাৰে আৰু 10 পৰা 15 ৰিপিটিশ্যন কৰিব পাৰে। বন্ধুসকল, আপোনালোকক যিটো ছিকুৱেঞ্চত ব্যায়ামসমূহ দেখুওৱা হৈছে ঠিক এনেকৈ আপোনালোকেও কৰিলে চাৰ্ভাইকেল ৰেডিকুলোপেথীত বহুত আৰাম পাব। বন্ধুসকল, আমাৰ তৃতীয় ব্যায়ামটো হ'ল ছেল্ফ চাৰ্ভাইকেল ট্ৰেকশ্যন বা ডিঙি টনা ব্যায়াম। এই ব্যায়ামটো কৰিবৰ কাৰণে আপোনাক মাত্ৰ এখন গামোচাৰ প্ৰয়োজন। এই গামোচাখন আপোনাৰ মূৰৰ পিছফালে, য'ত মূৰৰ পিছফালৰ ঘূৰণীয়া অংশ শেষ হৈছে সেই স্থানত ৰাখি ডিঙিটো পিছলৈ নি এই গামোচাখনৰ ওপৰত এৰি দিব লাগিব। এতিয়া 2 হাতৰ শক্তিৰে গামোচাখন ওপৰলৈ টানিব লাগিব। এনে কৰিলে ডিঙিৰ হাড়বিলাকত ধুনীয়া ষ্ট্ৰেচ ফিল কৰিব পাৰিব। বন্ধুসকল, চাৰ্ভাইকেল স্পণ্ডাইলচিছ বা চাৰ্ভাইকেল ৰেডিকুলোপেথীৰ চিকিৎসাত ট্ৰেকশ্যনৰ মহত্ব বহুত। ইয়াৰ দ্বাৰা ডিঙিৰ ৰাজহাড়ৰ ইণ্টাৰভাৰ্টিব্ৰেল স্পেচ বঢ়াব পাৰে, য'ত আপোনাৰ ইণ্টাৰভাৰ্টিব্ৰেল ডিস্কৰ হেঁচা কমিব আৰু নাৰ্ভৰ ওপৰত পৰা হেঁচাও কমাব পাৰিব। এতিয়া আমি কৰিম মিডিয়ান নাৰ্ভৰ গ্লাইডিং এক্সাৰচাইজ। বন্ধুসকল, আমি সকলোৱে জানো যে নাৰ্ভৰ ওপৰত হেঁচা পৰাৰ ফলতেই আমাৰ জিনজিননি, জ্বলা পোৰা, বিষ আদি লক্ষণসমূহে দেখা দিয়ে। এতিয়া আমি ষ্টেপ বাই ষ্টেপ 3ডাল নাৰ্ভৰ গ্লাইডিং এক্সাৰচাইজ কৰিম, যি ৰেডিকুলোপেথীৰ বিষত অত্যন্ত আৰামদায়ক হয়। মিডিয়ান নাৰ্ভ গ্লাইডিং কৰিবলৈ আপুনি হাতখন 90 ডিগ্ৰীত ৰাখিব লাগিব আৰু যি সময়ত আপুনি তলুৱাখন তললৈ কৰিব আপোনাৰ ডিঙিটো বিপৰীত দিশে লৈ যাব লাগিব। এনে কৰিলে আপুনি মিডিয়ান নাৰ্ভত ভাল ষ্ট্ৰেচ ফিল কৰিব আৰু এইটো ব্যায়াম আপুনি দিনত 2 বাৰ কৰিব পাৰে। 5 পৰা 10 ছেকেণ্ড হোল্ড কৰিব আৰু লাহে লাহে এৰি দিব। এনেকৈ 10 বাৰ কৰিব। বন্ধুসকল, যদিহে 90 ডিগ্ৰীত ৰাখিলে বিষ অনুভৱ হয়
তেনেহ'লে প্ৰথমতে অলপ তলৰ পৰা আৰম্ভ কৰিব। এনে কৰিলে বিষ কম অনুভৱ হ'ব আৰু যেতিয়া হাতখন ফ্ৰী হৈ যাব তেতিয়া 90 ডিগ্ৰীত ৰাখি কৰিব পাৰিব। আমাৰ হাতৰ দ্বিতীয় নাৰ্ভডালৰ নাম হৈছে আলনাৰ নাৰ্ভ আৰু এই নাৰ্ভডাল গ্লাইড কৰিবলৈ আপুনি হাতখন 90 ডিগ্ৰীত ৰাখিব লাগিব আৰু তলুৱাখন তলৰ সলনি ওপৰৰ ফালে ষ্ট্ৰেচ কৰি ৰাখিব লাগিব আৰু এই পজিশ্যনটো মেইনটেইন কৰি হাতখন কুচাব লাগিব আৰু পুনৰ মেলি দিব লাগিব, যেনেকৈ আমি ভিডিঅ'ত দেখুৱাইছোঁ। মন কৰিব যে যেতিয়া আপুনি হাতখন কুচাব ডিঙিটো ওলোটা ফালে লৈ যাব লাগিব। এই ব্যায়ামটো দিনত 2 বাৰ কৰিব পাৰে। যদি হাতত বহুত বেছি বিষ হয় হাতখন কমকৈ কুচাব আৰু ৰিপিটিশ্যন কমকৈ কৰিব। বন্ধুসকল, যিকোনো ব্যায়াম কৰোঁতে যদি বিষ বাঢ়ি যোৱা যেন অনুভৱ হয় তেনেহ'লে সেই ব্যায়ামটো কৰা বন্ধ কৰি দিব পাৰে বা ৰিপিটিশ্যন কমকৈ কৰিব পাৰে আৰু নিজৰ ডাক্তৰ বা ফিজিঅ'থেৰাপিষ্টৰ সৈতে নিশ্চয় কনচাল্ট কৰিব যিকোনো ব্যায়াম আৰম্ভ কৰাৰ আগতে। বন্ধুসকল, আমাৰ হাতৰ তৃতীয় নাৰ্ভডাল হৈছে ৰেডিয়েল নাৰ্ভ আৰু এই নাৰ্ভৰ গ্লাইডিঙৰ কাৰণে যি পজিশ্যন আমি দেখুৱাইছোঁ ঠিক এনেকৈ হাতখন কুচাব লাগিব আৰু 90-90ৰ এংগল বনাব লাগিব আৰ্ম আৰু ফ'ৰ আৰ্মৰ মাজত আৰু ৰিষ্টটো সামান্য বাহিৰলৈ মেলিব লাগিব আৰু যি সময়ত আপুনি এলব'টো এক্সটেনশ্যনত লৈ যাব ঠিক তেতিয়াই আপুনি ডিঙিটো ছাইডলৈ লৈ যাব লাগিব। সকলো গ্লাইডিং এক্সাৰচাইজত আপুনি মন কৰিব লাগিব যে ডিঙিটো অপজিট ছাইডলৈ যিফালে আপোনাৰ বিষ নাই সেইফালে লৈ যাব লাগিব, যাৰ ফলত আপোনাৰ ইণ্টাৰভাৰ্টিব্ৰেল ডিস্কৰ যি স্পেচ আছে বিপৰীত দিশত যোৱাৰ ফলত খোল খাই যাব আৰু আপোনাৰ নাৰ্ভৰ ওপৰত পৰি থকা হেঁচা এই গ্লাইডিং এক্সাৰচাইজৰ সহায়ত কম হৈ যাব। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিল চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া আপোনালোকে ঘৰতে বহি ফিজিঅ'থেৰাপি চিকিৎসা লাভ কৰক ভিডিঅ' কনচাল্টেশ্যনৰ সুবিধাৰ জৰিয়তে।